বাইদেউ ইয়ালৈ সাগৰিকা বাইদেউ আহিছে, আমি ধন্যবাদ দিছোঁ আৰু দেখি ভাল পাইছোঁ। আগতেও খবৰ খাতি এটা লয়হি মানুহখিনি, ৰাইজখিনি সকলোৱে আছেনে নাই আৰু বিচাৰি থাকেহি বাইদেউ, আৰু ধন্যবাদ দিছোঁ আৰু সেইটো বৰ ধন্যবাদ। আমাৰ ব্ৰাঞ্চটো চিঙা, সেই ব্ৰাঞ্চটো পানীয়ে আমাক ইয়াত জৰুলা কৰিলে, খেতিপথাৰ যাৰ যিমান আছিলে সকলোখিনি মাৰিলে। গৰু ছাগলী আপোনাৰ কিছুমানৰ উটি গ'ল, ধৰিব নোৱাৰিলে পানীৰ প্ৰকোপত। আৰু আমাৰ বিশেষকৈ মানে খোৱাৰ যাতায়তী বস্তু আনিবলৈ অসুবিধা হৈছে। নাওদুনী নাই, আপোনাৰ সাঁতুৰি যাবলগীয়াত পৰিছে, কিছুমান ভূৰ লৈ যাবলগীয়াত পৰিছে খোৱা বস্তু দোকানৰ পৰা আনিবলৈ। গতিকে আমাৰ বহুত সমস্যা জটিল হৈছে, মানে সন্মুখীন হৈছোঁ। গতিকে আমি কেনে পৰ্যায়ে আমাৰ এই বান্ধটো নিৰাপত্তা হয়, আমি তাৰ এটা চিন্তা কৰি আছোঁ। আচলতে আমাৰ দেৰগাঁও সমষ্টিৰ দক্ষিণাহতগুৰি পঞ্চায়তৰ আবানী শগুনপাৰা এই অঞ্চল খুব বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে বানত। ৰাস্তা ঘাট ছিঙি পেলাইছে। এটা অঞ্চলটো একেবাৰে যোগাযোগৰ যাতায়াত কৰিবলৈ সেই অঞ্চলৰ ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। এই সময়ছোৱাত আমি আচলতে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে যিবিলাক অঞ্চলত বানপানী হৈছে সকলোকে নিজৰ নিজৰ অঞ্চলসমূহত তেখেতে যাবলৈ, দুৰ্যোগৰ সময়ত বানপীড়িত ৰাইজৰ কাষলৈ যাবলৈ অনুৰোধ জনাইছে। সেই মৰ্মে আমিও আমাৰ নিজৰ সমষ্টি, আমি আমাৰ ইয়াৰ বানপীড়িতসকলৰ খবৰ লৈছোঁ, তেখেতসকলক দুখৰ সময় দেখাৰ মাত দিছোঁ। বহুত কিবা কৰি দিব পৰা নাই, খুব কমকৈ তেখেতসকললৈ চিৰা, মুড়ি, চাবোন, বিস্কুট, তাৰপিছতে আমি মমবাতি, এনে কিছু সৰু সৰু বস্তু আমাৰ খাদ্য অনুসৰি লৈ আহিছোঁ। বস্তু দিয়াতকৈও আটাইতকৈ ডাঙৰ কথাটো হ'ল তেখেতসকলৰ এয়া দুখৰ সময়, দুৰ্যোগৰ সময়। এই দুৰ্যোগৰ সময়ত, দুখৰ সময়ত তেখেতসকলৰ দুখৰ সমভাগী হ'বলৈ আমি আহিছোঁ, এষাৰ তেওঁলোকক মাত দিছোঁ। আৰু আমি বিচাৰিম যাতে ৰাইজ বৰ কষ্টত আছে, বিশেষকৈ ৰাস্তা ঘাট ছিগি গৈছে, চৰকাৰে যাতে এই বিচ্ছিন্ন হৈ যোৱা অঞ্চলটোৰ প্ৰতি সোনকালে কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰে। যি চোৱা ৰাস্তা ভাগি গৈছে, সেই ৰাস্তা চোৱা কেনেকৈ সেইফালৰ ৰাইজৰ এইফালে আহিবলৈ এটা পথ তৈয়াৰ কৰি দিব পাৰি, এইসমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ প্ৰতি আমি চৰকাৰ প্ৰশাসনক আহ্বান জনাম। বাইদেউ ইয়ালৈ সাগৰিকা বাইদেউ আহিছে, আমি ধন্যবাদ দিছোঁ আৰু দেখি ভাল পাইছোঁ। আগতেও খবৰ খাতি এটা লয়হি মানুহখিনি, ৰাইজখিনি সকলোৱে আছেনে নাই আৰু বিচাৰি থাকেহি বাইদেউ, আৰু ধন্যবাদ দিছোঁ আৰু সেইটো বৰ ধন্যবাদ। আমাৰ ব্ৰাঞ্চটো চিঙা, সেই ব্ৰাঞ্চটো পানীয়ে আমাক ইয়াত জৰুলা কৰিলে, খেতিপথাৰ যাৰ যিমান আছিলে সকলোখিনি মাৰিলে। গৰু ছাগলী আপোনাৰ কিছুমানৰ উটি গ'ল, ধৰিব নোৱাৰিলে পানীৰ প্ৰকোপত। আৰু আমাৰ বিশেষকৈ মানে খোৱাৰ যাতায়তী বস্তু আনিবলৈ অসুবিধা হৈছে। নাওদুনী নাই, আপোনাৰ সাঁতুৰি যাবলগীয়াত পৰিছে, কিছুমান ভূৰ লৈ যাবলগীয়াত পৰিছে খোৱা বস্তু দোকানৰ পৰা আনিবলৈ। গতিকে আমাৰ বহুত সমস্যা জটিল হৈছে, মানে সন্মুখীন হৈছোঁ। গতিকে আমি কেনে পৰ্যায়ে আমাৰ এই বান্ধটো নিৰাপত্তা হয়, আমি তাৰ এটা চিন্তা কৰি আছোঁ। আচলতে আমাৰ দেৰগাঁও সমষ্টিৰ দক্ষিণাহতগুৰি পঞ্চায়তৰ আবানী শগুনপাৰা এই অঞ্চল খুব বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে বানত। ৰাস্তা ঘাট ছিঙি পেলাইছে। এটা অঞ্চলটো একেবাৰে যোগাযোগৰ যাতায়াত কৰিবলৈ সেই অঞ্চলৰ ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। এই সময়ছোৱাত আমি আচলতে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে যিবিলাক অঞ্চলত বানপানী হৈছে সকলোকে নিজৰ নিজৰ অঞ্চলসমূহত তেখেতে যাবলৈ, দুৰ্যোগৰ সময়ত বানপীড়িত ৰাইজৰ কাষলৈ যাবলৈ অনুৰোধ জনাইছে। সেই মৰ্মে আমিও আমাৰ নিজৰ সমষ্টি, আমি আমাৰ ইয়াৰ বানপীড়িতসকলৰ খবৰ লৈছোঁ, তেখেতসকলক দুখৰ সময় দেখাৰ মাত দিছোঁ। বহুত কিবা কৰি দিব পৰা নাই, খুব কমকৈ তেখেতসকললৈ চিৰা, মুড়ি, চাবোন, বিস্কুট, তাৰপিছতে আমি মমবাতি, এনে কিছু সৰু সৰু বস্তু আমাৰ খাদ্য অনুসৰি লৈ আহিছোঁ। বস্তু দিয়াতকৈও আটাইতকৈ ডাঙৰ কথাটো হ'ল তেখেতসকলৰ এয়া দুখৰ সময়, দুৰ্যোগৰ সময়। এই দুৰ্যোগৰ সময়ত, দুখৰ সময়ত তেখেতসকলৰ দুখৰ সমভাগী হ'বলৈ আমি আহিছোঁ, এষাৰ তেওঁলোকক মাত দিছোঁ। আৰু আমি বিচাৰিম যাতে ৰাইজ বৰ কষ্টত আছে, বিশেষকৈ ৰাস্তা ঘাট ছিগি গৈছে, চৰকাৰে যাতে এই বিচ্ছিন্ন হৈ যোৱা অঞ্চলটোৰ প্ৰতি সোনকালে কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰে। যি চোৱা ৰাস্তা ভাগি গৈছে, সেই ৰাস্তা চোৱা কেনেকৈ সেইফালৰ ৰাইজৰ এইফালে আহিবলৈ এটা পথ তৈয়াৰ কৰি দিব পাৰি, এইসমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ প্ৰতি আমি চৰকাৰ প্ৰশাসনক আহ্বান জনাম। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে
জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।